বন্ধুসকল আপোনালোকে চাই আছে খগেনছ ব্লগ লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি বাঁহপাতিত অৱস্থিত শ্ৰী শ্ৰী শিৱ মন্দিৰ আঞ্চলিক শিৱ মন্দিৰ এয়া আজি ভাওনা প্ৰদৰ্শন হ'ব। হিন্দুমণি কি আছিলে নাম? হিন্দুমণি কিবা এটা আছিলে। এয়া বিজু আৰু এয়া আমাৰ চক্ৰদা আৰু এয়া মানুহ দেখিছে আপোনালোকে। এয়া চাওক হেজাৰ হেজাৰ মানুহ। মই আপোনালোকক ভাওনাখন ভালকৈ দেখুৱাম বুলি ভাবিছোঁ। ভিডিঅ' তোলোঁ, আগবাঢ়ি যাওঁ বলক। কণ্টিনিউ কৰি থাক, কণ্টিনিউ। কৃষ্ণ হৰি Jagatang jana kudhata Dushta danava dharaka Dushta danava dharaka Dushta
নিৰঞ্জনৰ ইচ্ছাত এই জগতৰ সকলো জীৱৰ পালনৰ গভীৰ দায়িত্ব মই কৰিছোঁ বহন। আমাৰ কৰোণাতে এই বিনন্দীয়া সৃষ্টি আমাৰ লীলাক্ষেত্ৰ এই সমস্ত জগত এই জগতৰ দুষ্ট বিনাশ কৰি আৰু সাধুসকলক পৰিত্ৰাণৰ অৰ্থে নানা ৰূপে মই যুগে যুগে হওঁ অৱতাৰ। আমি এই জগতৰ গৰাকী, আমি এই বিষ্ণু। শ্রীকৃষ্ণয়া বাসুদেবায়া হরে পরমাত্মনে প্রণতু কেশনাশায় গোবিন্দায় নমো নমঃ। বাৰু যাওঁ, এতিয়া মই নিজ কৰ্তব্যত হওঁ। কৃষ্ণ হৰি জয় গোবিন্দ ও নারায়ণ এরা ওকে ও হরি রাম এ হরি দেখিছো পূৰ্বৰ পৰাই প্ৰভু আজি বেছ চিন্তান্বিত হৈ আছে। প্ৰভু, জানিব পাৰোনে কিহৰ বাবে আজি প্ৰভুৰ বিষণ্ণ বদন? আহা নাৰদ, প্ৰভু, উপযুক্ত সময়ত তুমি ফলা বিদ্যমান। কোৱাচোন, তোমাৰ মুখে শুনো, আছে নেকি তলৈকৰ কিবা নবীন সংবাদ? প্ৰভু, এই নিষ্কি নাৰদক উপহাস নকৰিব প্ৰভু। উপহাস? প্ৰভু, যাৰ ইচ্ছাত জন স্থল বায়ু তীৰস ধাৰা, যাৰ অনুগ্ৰহত শ্যাম বসুন্ধৰা,
জগতৰ নিয়ন্তা আপুনি গতিকে প্ৰভু নাৰদক প্ৰশ্ন কৰি উপহাস নকৰিব নহয় দেৱৰথী, প্ৰভু ভুল তুমি নুবুজিবা আমাক। প্ৰভু জানো আমি ভালদৰে তলৈকৰ সমস্ত সংবাদ, কিন্তু চাতুৰ্যতাৰ সাক্ষাৎ মূৰ্তি তুমি। তোমাৰ চাতুৰ্যপূৰ্ণ বক্তব্য শুনি মই বিমল আনন্দ পাওঁ। নাৰায়ণ নাৰায়ণ সেইবাবে প্ৰভুৱে এই নিষ্ঠি নাৰদকো কৰিছে চালনা। বাৰু প্ৰভু এইবাৰ লীলাময়নো কি নতুন লীলাৰ কৰিছে পাতনি তাক জানিবৰ বাবেই আমি বৈকুণ্ঠপুৰীত উপস্থিত হৈছোঁ প্ৰভু। শুনা দেৱৰথী, প্ৰভু এইবাৰ মই মনুষ্য ৰূপে ধৰি অৱতাৰ, প্ৰভু মানৱীয় লীলা খেলা কৰি সম্পাদন, প্ৰভু ভক্তগণক কৰিম উদ্ধাৰ। প্ৰভু এই ক্ষেত্ৰত পদে পদে তোমাৰ সহায়ৰ প্ৰয়োজন হ'ব দেৱৰথী। নিশ্চয় প্ৰভু। বাৰু যোৱা, প্ৰভু এতিয়া তুমি নিজ কৰ্তব্যত অগ্ৰসৰ হোৱা। হয় প্ৰভু, তেন্তে আমিও এতিয়া নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। সন্তকার ভুজগ শয়ন পদ্মনাভ সুরেশ পদ্মনাভ সুরেশ সন্তকার ভুজগ শয়ন পদ্মনাভ সুরেশ পদ্মনাভ সুরেশ বিশ্বধর গগন সদৃশ মেঘবর্ণ শুভঙ্গ মেঘবর্ণ শুভঙ্গ লক্ষ্মীকান্ত কমলনয়ন যোগীর বিধান দৈন্য যোগীর বিধান দৈন্য বন্দে বন্দে বিষ্ণু ভবভয় হরণ সর্বদুঃখৈকনাথ সর্বদুঃখৈকনাথ নারায়ণ 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 প্ৰভু এতিয়া আমি বিদায়হে লাগিলো। নাৰায়ণ 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 বন্দে সাধু মহেশ্বর বন্দে গৌরী মনোহর বন্দে হর হর বরস্পর বন্দে বন্দে নাথ রাজা hey 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 tata তবে পাইব অভার মাঝে
ইমান প্ৰকৃতিৰ নান্দনিক সৌন্দৰ্যৰে মহিয়ান কৈলাসৰ এই সূক্ষ্ম শিখৰতে বাস কৰোঁ জগত ঈশ্বৰ দৰিদ্ৰ শংকৰ পৰম ব্ৰহ্মই আমাক কৰিছে স্বজন জীৱ সংসাৰৰ বাবে সেয়েহে অনাদি কালৰে পৰা সংসাৰৰ দায়িত্ব পালনেৰে সৃষ্টিৰ ভাৰসাম্যতা কৰিছো ৰক্ষণ জিতেন্দ্ৰিয় আমি মহাদেৱ তথাপিতো প্ৰলয়ৰ ভক্তগণৰ আকুল আহ্বানে আমাৰ এই কঠিন হৃদয়তো করুণার উদ্বেগ করে মনোমত বর প্রদান করি জাগতিক ইচ্ছা পূরণ করো ভক্তগণ আজিও মত্যৰ এক ভক্ত ইচ্ছিত বর প্রদান করি কৈলাসৰ প্ৰত্যাৱৰ্তন আমাৰ যাও নৈমিত্তিক কাৰ্য কৰি সম্পাদন পাৰ্বতীৰ সহিত কৰংগৈ নিৰ্গুণ হৰিৰ কথন
ব'লা এইবাৰ নৰ্তকীজনৰ কাষে উপভোগ কৰি তেওঁলোকৰ নৃত্য গীত ৰাজ কাৰ্যৰ অৱসাদ কৰোঁ বলতে বলা হনিপতি নাম মোৰ হনি মোৰ এটি কটাক্ষ দৃষ্টি ভস্মীভূত হ'ব পাৰে সমস্ত জগত এটি পদকতে এইবাৰ দৃষ্টি মোৰ অযোধ্যা ৰাজ্যত অহংকাৰী ৰজা দশৰথৰ তাৰ পছন্দ কৰিবৰ বাবে দৃষ্টি ৰাখিম মই অযোধ্যা ৰাজ্যত কাৰণ অন্য দেৱতাক পূজা কৰে মানৱে সাক্ষাৎ পাবৰ বাবে কিন্তু এই হনিক পূজা কৰে সাক্ষাৎ নাপাবৰ বাবে কাৰণ য'তেই দৃষ্টি মোৰ তাতেই প্ৰলয় Krishna
অন্য মন্ত্রী আছে নাকি উপরে মোর রাজ্যর যত প্রজা করিছে নাকি কোনো বাহিরা পুত্রে মোর রাজ্য আক্রমণ অথবা করিছে নে সকল অযোধ্যার প্রজায় নিজে কুয়া সন্ধ্যাবেলা হরির গুণালোকে সকলে মঙ্গলাজি অযোধ্যা রাজ্য কিন্তু মহারাজ কিন্তু কি মন্ত্রী মহারাজ আজি প্রায় বহুদিন ধরে নিরীক্ষণ করিছো আপনার পূর্ণিমার চন্দ্রকেন মুখনি আপনার দেখু যে নাতি শ্রীকারণে করিয়া দাওরে আপনার রাজ কার্য নাইকে পরিবার করিব ইয়ার কারণ কি মহারাজ বুদ্ধিমত্তার সাক্ষাৎ নিদর্শন বুঝিব পরামায়নে মোরে উদাসীনতার কারণে মহারাজ শোনাও মন্ত্রী মহারাজ পবিত্র পুত্র বংশর ইক্ষাকুলর রজাময় মোর পিতৃ পিতামহ সকলে এই অযোধ্যা সাম্রাজ্য মহাপরাক্রমেৰে কৰিছিল শাসন আৰু এই জগতত এই অযোধ্যাৰ গৰিমা হৈছিল গৰিমামণ্ডিত সকলো প্ৰজাৰ মুখে কিন্তু আজি এই ৰজা দশৰথৰ শাসনকালত অযোধ্যাৰ যেনে ৰাজ প্ৰবাহ এই ৰাজ্যৰ যেন সুন্দৰ ধাৰা হ'ব লাগিছে মহারাজ আজিও এই ৰাজা দশৰথ কোনে কৰিব জলপিণ্ড দান কোনে কৰিব ৰাজ্য শাসন কোনে একনিষ্ঠ পড়শিয়া রক্ষ ইয়ার বিবাহ ব্যবস্থা করক মহারাজ মন্ত্রী মহারাজ কি করে মন্ত্রী বল অযোধ্যার দক্ষিণ প্রান্তর প্রজা হবে রাজ্য পরিষেব রাজ্য হয় মহারাজ মহামন্ত্রী সুমন্তই উচিত কথাকেই কৰিছে প্ৰকাশ অযোধ্যাৰ দক্ষিণ প্ৰান্ত অযোধ্যাৰ প্ৰজাতন্ত্ৰ বাদেই মহাৰাজ কোনো পশু পক্ষীৰো মাতটো শুনা হৈছে মহাৰাজ কি করে দেখুন হয় মহাৰাজ মোর সকলো প্ৰজাই তোমাক ধিক্কাৰ কৰি অযোধ্যাত গাত কৰিছে চিৰকাললৈ মহাৰাজ সেই সূৰ্যবংশী ৰাজা দশৰথ অতি শীঘ্ৰে আৰু তুমি এটা ব্যৱস্থা কৰা নহ'লে তোমাৰ অযোধ্যা ৰাজ্য শ্মশানত হ'ব কৰি ল'ব এই দেবঋষি কি শুনালে আপনি অযোধ্যার শত সহস্র প্রজাই এই অযোধ্যা সাম্রাজ্য এরি অন্য রাজ্যে করিছে গমন বৃক্ষত থকা পশু পক্ষীও করিছে ধিক্কার ঠিক 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 শতধিক রাজা দশরথ মই কি কৰিছো মই নিজ পুত্ৰ সময় মই মোৰ প্ৰজা পিন্ধন কৰিছো অৱহেলা বিষয় সুখত তৃপ্ত হৈ নিজ পুত্ৰৰ কথা ভাবি মই মোৰ নিজ পুত্ৰ সদৃশ অযোধ্যাৰ প্ৰজাগুণক মই কৰিছো অৱহেলা মই ইয়াৰ কৰি উচিত প্ৰতিকাৰ দিব হে দেবরীকে যিকার ঐক্য আপনি কৃপা করে ব্যক্ত করক এবার হেতু অনাবৃষ্টি আজি অযোধ্যা রাজ্য মন্ত্রী মহাশয় দেবরী মহাৰাজ দেবঋষি ইন্দ্ৰৰ অধীনস্থ সেই দেৱগণে কিবা হেতু বৃষ্টিপাত কৰালে তোমাৰ ৰাজ্য তাৰ নগৰীলো আমি কিন্তু মহাৰাজ দেবঋষি মই তোমাক এক খেদ কৰি দেবঋষি অযোধ্যাৰ দক্ষিণ প্ৰান্তত প্ৰৱেশ কৰি ভোকাতুৰ প্ৰজা তুমি ৰাজ সাহায্য কৰা প্ৰদান মহাৰাজ
দেবরী তোমাৰ শৰীৰত আছে শক্তি অফুৰন্ত স্বৰ্গ ৰাজ্যত প্ৰৱেশ কৰি সেই অহংকাৰী দেৱ পুৰন্দৰক পৰাস্ত কৰি তোমাৰ অযোধ্যা ৰাজ্যত বৃষ্টিপাত কৰাবা মহাৰাজ, বৃষ্টিপাত কৰাবা হে দেবরী মহাৰাজ। পরম কৃতার্থ করিলে আমার হে দেবরীকে আশীর্বাদ কর। এই মুহূর্ততেই মই যাত্রা করি অযোধ্যার দক্ষিণ প্রান্ত হই। হয় মহাৰাজ। আর রাজ্যত যত মানে আছে অভাবগ্রস্ত এই অযোধ্যাৰ প্রজা সকলোকে মই রাজভরাৰৰ পৰা অন্ন বস্ত্ৰ আমি কপিম প্ৰদান। হয় মহাৰাজ। তাৰ পিছত চাম ভালদৰে কিবাদৰে দেবেন্দ্ৰই এই অযোধ্যাত অনাবৃষ্টি কৰি ৰাখে। আছে মোৰ দুবাহ গজুত শকতি প্রবল ধুমুহা বয় অমরাবতীপুরত প্রবল বেগেৰে বৃষ্টিপাত কৰা মই অযোধ্যা সাম্ৰাজ্য। হে দেৱী মহাৰাজ। পৰম কৃতাৰ্থ কৰিলে, পৰম আশীৰ্বাদ কৰিলে আপুনি অযোধ্যাৰ শত সহস্ৰ প্ৰজা আৰু এই দশৰথ নৃপতিয়ে আপোনাৰ চৰণত জনাইছে শত কোটি প্ৰণিপাত। হয় মহাৰাজ। অযোধ্যাত ৰাজলক্ষ্মীয়ে পুনৰ বসবাস কৰক। আমি এতিয়া বিদায় থাকিলো মহাৰাজ। ভাল দেৱী হৰিত সদন উদয়ানি দুজনয়ে মহাৰাজ। দেৱী ও হৰিত চৰিত্ৰ শ্ৰৱণ কীৰ্তন অযোধ্যা ৰাজলক্ষ্মীয়ে পুনৰ বসবাস কৰক মহাৰাজ। আমি এতিয়া বিদায় থাকিলো। ভাল দেৱী নাৰায়ণ নাৰায়ণ নাৰায়ণ। মহামন্ত্রী মহারাজ শুনিলে দেৱৰ্ষি দীঘলুচি পৰামৰ্শ এই মুহূৰ্ততে যাত্ৰা কৰিম অযোধ্যাৰ দক্ষিণ প্ৰান্তলৈ। বরং মহারাজ বলা এই যাত্ৰাৰ সৰ্বই প্ৰস্তুতি।
চিৰপূজ্য পিতৃ মোৰ আৰু স্নেহময়ী মাতৃ এই অধম পুত্ৰৰ সধকতি প্ৰণিপাত কৰিব গ্ৰহণ দীৰ্ঘজীৱী হবচা এই অন্ধ পিতাইতো কৰিছো আৰু কিবা বাৰু কচোন বচা পিতা আমিনো কিমান দূৰ পালোহি পিতা আমি এতিয়া অযোধ্যা নগৰৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া দুৰ্ঘোৰ অৰণ্যৰ মাজত আই তই আমাৰ জীৱনৰ একমাত্ৰ সম্পদ কি যে সংঘৰ্ষ যাত্ৰা আজি মাতৃ হৈ দেখা নাপালো মই নিজ পুত্ৰৰ মুখমণ্ডল এই ভাষা কিন্তু কেতিয়া তই আচোন এবাৰ তই মোৰ কাষলৈ আই মই তোমাৰ কাষতে আছো আই আই স্পৰ্শ কৰি তোৰ এই কোমল শৰীৰ আনন্দ ল'ব এইখন দেশ আই তই নোৱাৰো কিমান কষ্ট সহ্য কৰিবি এই অন্ধটোৰ পিতৃ আৰু মাতৃৰ কাৰণে পিতা আমি অপৰাধী তোৰ ওচৰত কিয় পিতা সেই অন্ধ পিতা মাতাই তোৰ গলৰ গ্ৰহ হৈ তোক যে কিমান শাস্তি দিছো মাতা তোক যে কিমান শাস্তি দিছো নহয় পিতা নহয় আই তোমালোকে মোক তেনেকৈ নকবা পিতৃ মাতৃৰ চৰণ সেৱা কৰাটো পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয় জানো আৰু মই যে তোমালোকৰ চৰণ সেৱা কৰিবলৈ পাই
কিমান যে আনন্দ পাওঁ সেই কথা তোমালোকক বুজাম কেনেকৈ পিতা, বুজাম কেনেকৈ আই? সেৱা কৰাৰো এটা বয়স আছে। এই কোমল বয়সতে তই যে আমাৰ বাবে কিমান কষ্ট কৰিছ, সেয়া আমিনো কেনেকৈ সহ্য কৰোঁ? মইনো একো কি কষ্ট কৰিছোঁ আই? কৰিছ তই? আই, তুমি জানো নাজানা? পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতহি পৰমং তপ, পিতৰি পৃথিৱা বন্দে প্ৰিয়ন্তে সৰ্বদেৱতা। যি পিতৃদেৱতাৰ কাৰণে মই এই বিনন্দীয়া সৃষ্টি দৰ্শন কৰিবলৈ পালোঁ, যি মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ধাৰণ কৰি বৈক্ষৰ অমৃতেৰে মোক লালিত পালিত কৰি ডাঙৰ কৰিলে, সেই পিতৃ মাতৃৰ প্ৰতিদান জানো কোনোবা পুত্ৰই খুজিব পাৰিব? কেতিয়াও নোৱাৰে আই, আৰু ময়ো নোৱাৰো। তই দেখোন বৰ ডাঙৰ ডাঙৰ কথা ক'ব পৰা হলি পিতা। এই মনতো তোক জীৱনে শিকাইছে, যি বয়সত তোৰ সমনীয়াই হাঁহি ধেমালি ৰং ৰহস্যেৰে জীৱন উপভোগ কৰিছে, সেই বয়সত তই আমাক জীয়াই ৰাখিবলৈ জীৱন সংগ্ৰাম কৰিছ। বনে 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 তই ফল মূল বিচাৰিছ পিতা, দুৱাৰে 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 তই বৃক্ষ মাগি ফুৰিছ, বৃক্ষ মাগি ফুৰিছ। কতদিন অনাহাৰ অনিদ্ৰাৰে তোৰ দিন পাৰ হৈছে অ বাচ্চা। যাৰে জহে ৰ'দে বৰষুণে তিতি তই ইমান কষ্ট কৰি আমাক কিয় জীয়াই ৰাখিছ বাচ্চা, কিয় জীয়াই ৰাখিছ? কিয় জীয়াই ৰাখিছ? নহয় পিতা, নহয় আই, তোমালোকৰ প্ৰচ্ছায়াত থাকি অন্ধ হলেও তোমালোক মই যে কিমান আনন্দ পাওঁ সেয়া বুজাম কেনেকৈ? তোমালোকৰ অবিহনে মই একেবাৰে নিঠুৰুৱা হৈ পৰিব পিতা। বাছা বুলি শুনো যেতিয়াই মই এষাৰি মাত, আই আই তোৰ পুতনি বাছা বুলি শুনো যেতিয়াই মই এষাৰি মাত, হিয়া মোৰ একেবাৰেই হাত পৰি যায়। বাৰু মাতৃ আৰু পিতৃদেৱতা, আমি এতিয়া সকলো নিজ লক্ষ্যস্থানে গমন কৰোঁ। বাৰু ৰচোন বাছা। পিতা, তইতো কৈছিলি আমি অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া বনৰ মাছ পালোহি। পিতা, কিন্তু কতোচোন শুনা নাই মই কোনো পক্ষীৰ মাত।
সন্ধিয়া নামি আহিলে কি ধৰ আৰম্ভ কলৈ নহয় পিতা, এইটো সন্ধ্যাৰ সময়। বাছা পঞ্চবৰ্ষে অনাবৃষ্টিৰ ফলত দুৰ্ভিক্ষই দেখা দিছে এই অযোধ্যা নগৰত। ফল মূল অন্ন আদিৰ অভাৱত প্ৰজাগণে ৰাজ্য কৰিছে পৰিত্যাগ, আৰু প্ৰজাগণৰ লগতে পশু পক্ষী আৰু চৰাই চিৰিকটিবিলাকেও ৰাজ্যৰ পৰা হৈছে দেশান্তৰ। আৰু পিতা, প্ৰজাগণে একমুখে কৰিছে স্বীকাৰ যে ৰজা দশৰথৰ বাবে হেনো ৰাজ্যত হৈছে এনে ঘোৰ মংগল। আমাৰ শ্ৰীফলা আশ্ৰমতো হৈছে নেকি ফল ফুলৰ অভাৱ? নাই নাই মোৰ শ্ৰীফলা আশ্ৰমত ফল মূলৰ একো অভাৱ হোৱা নাই। তথাপিও মনত মোৰ লাগিছে বেজাৰ। স্বাৰ্থপৰ ৰাজা দশৰথৰ বাবে অযোধ্যাৰ শান্তিপ্ৰিয় প্ৰজাগণে ভঞ্জিছে অশেষ নিকাৰ। আপুনি ক্ষান্ত হওকচোন স্বামী, নাপায় দশৰথ পবিত্ৰ শিক্ষা কুকুৰত জন্ম লৈ অপবিত্ৰ কৰিলি তই নিজ বংশ। কিয় ডুবালি তই উপৰি পুৰুষৰ নাম দশৰথ? ঠিক দশৰথ, শান্ত হোৱা পিতৃ দেৱতাবোৰ, উত্তেজিত নহবা পিতা, উত্তেজিত নহবা। নাপায় নহয়। বাৰু বলো পিতৃদেৱী, বলা মাতৃ, আমি নিজ লক্ষ্যস্থান এতিয়া গমন কৰোঁ। বুজিছ, মানুহজনী আৰু ল'ৰা ছোৱালীকেইটাক যেনে তেনে কিবা এটা গতি লগালো। অযোধ্যাত থকা হ'লে এতিয়ালৈকে চাগে প্ৰাণ বায়ু উৰিলে হয়। কেনেকৈ সলনি হ'ল তেতিয়া মাছ মাছ গাখীৰ মাছ আৰু ভোগ কৰিছিলোঁ। বিধে বিধে ফল বুজিছ, একেবাৰে তল সৰি গেলি যায়। খাওঁতাই নাই, একেবাৰে গছৰ সতেজ ফলে খাইছিল। বৰ দিন যে ক'ত গ'ল। বুজিছ, এই সকলোবোৰ হৈছে সেই মহাৰাজ দশৰথৰ বাবে। হয়, এই আগতে মহাৰাজ ভজৰে অতি কমেও এমাহ দুমাহৰ মূৰে মূৰে বজাৰৰ খবৰ লয়। ওচৰ আপত্তি নিজ মুখে শুনে। সমস্যাই হওক, এই কাৰোবাৰ দুখী বিচাৰেই হওক, এই ঠাইতে সমাধান। পিছে এইজনলৈ কি চাব? তেওঁ
কামতেই ব্যস্ত। এই প্ৰজাৰ সুখ-দুখৰ খবৰ লোৱাত মানে ৰাজ্যত কি ঘটিছে তাকে ক'ব নোৱাৰে। দেখিছ, পাপ লাগিছে পাপ। সেইকাৰণে খুটি খাবলৈ মূল্য দিবলৈ খৰচ এটাও হোৱা নাই। মনে মনে মনবোৰ এই কথা যদি আমাৰ ৰজাই গম পায় লেঠাই চিঙে একেবাৰে জমৰ আলহী হ'ব লাগিব। মই ভয় নকৰোঁ দে, মাৰি লওঁ আৰু পিতৃ পিতামহৰ এই ৰাজ্যখন এৰিবলৈ আমি বোলে মনত কম কষ্ট পাইছোঁ। যোৱা 5 বছৰে অনাবৃষ্টিৰ ফলত এই সাধাৰণ প্ৰজাবোৰে কি জীয়াব নোখোজে, এই ৰজাই খবলৈ বোলে বাৰু আহৰি পালে নেকি? অযোধ্যাৰ উত্তৰ সীমাত অজান্তিক মূলকত গাঁৱৰ মানুহৰ সৈতে পৰিয়াল যদি সময়ত গৈ নাপাওঁ তেখেতলোকৰ জীৱ যাব। বাৰু মন বৰ তোৰনো কিমান পালে গৈ কি কথা শুনি পাই ক'বলৈ লাজেই লাগে নহয়। তেনে একুৰিহে এটা কি ক'লি মন বৰ তয়ো মানুহটো কিন্তু বৰ ভেদা মানুহ দেই। তয়ো কিন্তু বৰ আহল বহল মনৰ মানুহ। একেবাৰে কিছুমান কথা বৰ আহল বহলকৈ ভাবো। হয় বাৰু বল বল বেলি পৰু পৰুৱাই হ'ল। মহারাজ চাৰিওফালে মাত্ৰ এই দশৰথৰ ধিক্কাৰ বাণী। চতুৰ্দিশে ভাবে এই দশৰথৰ দেশৰ ধিক্কাৰ বাণী। পশু পক্ষীগণে কৰিছে ধিক্কাৰ দিছে হায় 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 দশৰথ। শুনা মন্ত্ৰী শুনা, আকাশে কয় বতাহে কয় পশু পক্ষীগণে কয় দশরথ ঠিক ক্ষত ঠিক এই মাত্র আপনার মনের খুব সূর্যোদয়ের পৰা সূৰ্যাস্তলৈকে বিনা আহারে যাত্ৰা কৰাৰ বাবে আপুনি হয়তো শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হৈ পৰিছে। বলক মহাৰাজ, কানিবলৈ যাওঁ। বিশ্ৰামে আনি দিব আপোনাৰ প্ৰাণ উপজীৱ। নহে মন্ত্ৰীগণ, বিশ্ৰাম আৰু মোৰ নাই প্ৰয়োজন। শেষ হৈ গৈছে মোৰ বিশ্ৰামৰ মহাৰাজ ভোগ বিলাসত মত্ত হৈ উদ্বিগ্ন হৈ মাথোময় নিঃসন্তানৰ চিন্তা পুত্ৰ ভৱ অযোধ্যাৰ শত সহস্ৰ প্ৰজাজনক মই ঠেলি দিছো মাথো মৃত্যুৰ ৰূপলৈ। নাই, এইবাৰ সতৰ্কময় এই মুহূৰ্ততেই অপৰাত্ম বেলাৰ এই মুহূৰ্ততেই যাত্ৰা কৰিম মই অমৰাৱতী অভিমুখে। প্ৰথমে দেবেন্দ্ৰ বিনয়েৰে সুধিম দৃষ্টিপাত কৰাবনে নকৰে অযোধ্যাৰ দক্ষিণ প্ৰান্ত। অন্যথা শিৱ সংধাৰণ মূৰ্তি ধাৰণ কৰি প্ৰবল সংগ্ৰামত দেৱতাক কৰি পৰাস্ত্ৰ গৰম দৃষ্টিপাত মই ধাৰাসাৰে অযোধ্যাৰ দক্ষিণ প্ৰান্ত। মহারাজ বলা অমরাবতী যাত্রার কনগই আয়োজন। বলক মহারাজ। Oh
রাম হরি রাম হরি রাম হরি রাম হরি ভোলা পর্বজন হরি হইরা ভোলা পর্বজন এই তাৰপৰা লৈ থাকক কিন্তুমণি এডোখৰত পৰিব লগে দহটা শব্দ পাতি বান্ধ মাৰিব লগে লগে এপাত দি দিব লাগিব কিন্তুমণি এডোখৰত পৰিব চৰণ কৰা তলৈ যথেষ্ট কম ফটোগৰাকী প্ৰেমেন লৈহে মোৰ স্বামী এই দৃশ্যটো এই মজা দিছে জগতৰ এই দৃশ্য সকলো নাৰী শিক্ষাৰ কাৰণ মই হ'লো ইন্দ্ৰাণী মই থাকো দিৱসী কিয় মোৰ স্বামী মোৰ যায় অশ্ৰীকাক চাপি আৰু মিলাটো নেকি মই পিছে সেইসকলে যাব লাগিব দাদা দৈত্য ৰাজ সিংহাসনত অধিষ্ঠিত হোৱা দিন কৰি নাপালো অলপো মনৰ শান্তি অদিতিৰ নন্দন হেৰি কপটীয়া ইন্দ্ৰই কপট চালনা কৰি দৈত্য ৰাজ্য হস্তগত কৰিছে আমাৰ যুগে যুগে করা বঞ্চনার যদি কালাও প্রতিশোধ সিংহাসনত অধিষ্ঠিত হওয়ার জন্য কিবা যুক্তি আছে সঁচা কথা দাদা দৈত্যৰ ৰক্ষে জন্মিলো আমি দৈত্য কুলম আক্রমণকারী স্বর্গপুর ধ্বংস করে ইন্দ্র দেখুও দানবর হাকতি কিমান শান্ত হো ভাই শুনা বিনা প্রস্তুতির করদরি স্বর্গ আক্রমণ বিপদ জয় আমার মিলিব ভাগ্য
হে তুমি প্রশিক্ষিত করা দৈত্য সেনাক ভীষণ অমৰৰ বাবে আৰু মই যাওঁ শিৱ আৰাধনা সন্তুষ্ট কৰি মহাদেৱক কঠোৰ তপস্যাৰে মনমত বৰ মই লাভ কৰিল। তাৰ পাছত চাম ভালদৰে শিৱদৰ দেৱেন্দ্ৰই ৰাখে স্বৰ্গপুৰ মহাপ্ৰলয়ৰ কৰি ঘোষণা দৈত্য ৰাজ্য স্থাপন কৰিম অমৰাৱতীপুৰে। দৈত্যৰ বিজয়ৰ ৰক্ত নিশান উৰিব প্ৰবলৰ লহৰে অমৰাৱতীপুৰে। কিন্তু জানো যদিহে শিৱ ইন্দি দিয়ে মনোমত বৰ তেতিয়া আছে যত ভাগ্য ভক্ত জগতৰ মাজে আছে যত বিষ্ণু ভক্ত ব্ৰহ্মাণ্ডৰ ভিতৰে সকলোকে ধৰি আনি জ্বলন্ত অগ্নিত কৰিম নিক্ষেপ। আৰু সিমানতো যদি মহাদেৱ নাহাই সন্তুষ্ট তেতিয়া স্বয়ং ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰ তিনিওকে ধৰি আনি বলি যজ্ঞ কুণ্ডত হম তল্লিকৰ জাগ্ৰত ইজাৰ অতি উত্তম। কিন্তু দাদা ধৈৰ্য হতে তুমি হিংসাৰ আশ্ৰয় নলবা। জানো আমি ভালদৰে ভক্তিতে তুষ্ট হৈ এই ভগৱানকৰ যোৱা তেনে বলা ভাই কালিলৈ প্ৰভাততে যাত্ৰা কৰিম মই শিৱ আৰাধনা হেতু। এতিয়া বলা বলা